গাইজ নমস্তে। কি কৰিব, মোৰ গাও কালিৰ পৰা মন চন খুব বেয়া। কি কৰিব, মানুহক যেতিয়া উপকাৰ কৰিব যাব নিজে খালত পৰি মৰিব, গম পাইছি। গতিকে পাৰাপক্ষত মানুহক আপোনালোকে সেই নকৰিব, উপকাৰ নকৰিব। উপকাৰ কৰিলেই বেয়া। মানুহক যেতিয়া ভাল কথা ক'ব যাব মানুহে বেয়া পাব। বেয়া কথা যেতিয়া আপুনি ক'ব পাৰে তেতিয়াহ'লে আপোনাক চবেই ভাল পাব। সেইটো মানুহৰ নিয়ম। মোৰ ক্ষেত্ৰতে মই কিছুমান গম পাইছোঁ। কি কৰিব, কি ক'ম, ক'বাৰ নিজৰে ভাষা নাই। এনেকুৱা মানুহ কিছুমান বেয়া আছে, আপোনাক এনেকুৱা জালত ফাঁচাই দিব আপুনি নিজে কল্পনা কৰিব নোৱাৰিব, নিজে কল্পনাই কৰিব নোৱাৰিব। এনেকুৱা মানুহ বেয়া আছে। হকে বিয়কে কিছুমানে কথা কিছুমান ক'ব, কৈ পেলাই আপোনাক জালত ফাঁচাই দিব। গতিকে আপোনালোকে বেয়া মানুহৰ পৰা সদায় দূৰত থাকক। আৰু ময়ো আজিৰ পৰা মই নিজে ভাবিলোঁ ময়ো দূৰত থাকিম। নিজে কৰ্ম কৰি খাইছোঁ, কষ্ট কৰি খাইছোঁ, কাৰো ওচৰত হাত পাতবা যোৱা নাই। অফিচত আছোঁ, ঝাৰু মাৰছোঁ, কত মানুহৰ কথা শুনছোঁ, ভাল বেয়া কথা। মানুহতো জানে আপোনালোকে, মানুহ যেতিয়া 10জনৰ মাজত থাকে ইটো সিটো কথা খুট খাট লাগিয়ে থাকে। তথাপিও আজি মই 20 বছৰ চাকৰি কৰিলোঁ, কিন্তু মোক কোনো আজিলৈকে মোক বেয়া বুলি ক'ব হিম্মত হোৱা নাই। কিয় হোৱা নাই? আপুনি যদি ভাল কৈছে তাতেও সন্মত দিছোঁ, বেয়া কৈছে তাতেও সন্মত দিছোঁ। মানুহখিনিৰ লগত সেনেকৈ এডজাষ্ট হৈ চলি আছোঁ। মানুহৰ লগত ইটো সিটোৰ কথা কাটি হ'ব, কাৰণ ওৰ এটা তোৰ এটা চবেই লগ লাগছে। চবৰে মনগিলা একে নহয়। মোৰ মন বেলেগ, কাৰোবাৰ মন বেলেগ, কাৰোবাৰ মন বেলেগ। তাৰে মাজতে আকৌ ভাল বেয়াৰ মাজতে মিলি জুলি চলিব জানিব লাগিব। কিন্তু আপুনি যদি বেছিকৈও মিলিব যায় আপোনাৰ কিন্তু গলত কাটা বাজিব। গতিকে আপোনালোকে সাৱধান। মই মোৰ ক্ষেত্ৰৰ পৰা কৈছোঁ দেই। আপোনালোকৰ কি নাজানো, আপোনালোকে ভাল মানুহ, গতিকে আমি বেয়া মানুহ। যিহেতুকে আমি কাম কৰি খাওঁ, আমাৰ কোনো দাম নাই, ইজ্জত নাই। সেইকাৰণে আমাক মানুহে যোনে যি পায় তাকে কয়। কওক, ওপৰ আল্লাহ আছে। ভাল হ'লেও দেখা পাইছে, বেয়া হ'লেও দেখা পাইছে। এতিয়া মই ছ'চিয়েল মিডিয়াত কাম কৰোঁ, সেও এটা কৈছে কিয় ভিডিঅ' বনাই, কিয় কি কৰে। কিন্তু মই কিহৰ কাৰণে বনাইছোঁ আপোনালোকে নাজানে। মোৰ অন্তৰত বহুত দুখ। মই কিছুমান কাম কৰি মই নিজৰে অন্তৰখনত বা মনটোত সান্তনা দিওঁ। মই হাঁহোঁ, নাচোঁ, বাগোঁ। কিয় নাচোঁ মই বুঢ়া কালত? মোৰ কি চখ উঠছে? মোৰ চখ উঠা নাই। মই নাচোঁ, নাচি পেলাই মোৰ নিজৰ ভিডিঅ'টো মই নিজে চাই মোৰ মনটো সান্তনা দিওঁ। মোৰ মনত এটা যিটো আঘাত, মই যিটো চোট পাইছোঁ, আল্লাই নকৰক কাৰো যাতে এনেকুৱা দৃশ্য নহয়। মোৰ ক্ষেত্ৰত যিটো দৃশ্য হৈছে, মোৰ একজন বুকৰ ছোৱালী, মোৰ কলিজাৰ ছোৱালী মোৰ নোহোৱা হৈ গৈছে। আপোনালোকে ভাবকচোন, আপোনালোকৰ কেনে লাগিব? মোৰ মা বোলা শব্দটো মোৰ নোহোৱা হৈ গৈছে। মোক যে কোনোবাই আহি মোক মা বুলি ক'ব, এই বস্তুটো নোহোৱা হৈ গৈছে। মোৰ মাথা মগজ কেনেকুৱা থাকিব? মই ভাল ক'লে বেয়া শুনো, বেয়া ক'লে ভাল শুনো, তো মোৰ মাথাটো কাম নকৰে। সেনেকৈ মই থাকোঁ। তাৰে মাজেদি যদি কোনোবাই কিবা কয় মোৰ পটককৈ খংটোও উঠি যায়। মই নানানটা টেনশ্যনত থাকোঁ। হাঁহি তামচা কৰি মই থাকোঁ। মানুহে ভাবে কি এই মনত কোনো আঘাত নাই, দুখ নাই। কিন্তু মোৰ অন্তৰখনত মস্ত এক টুকুৰা ডাঙৰ ঘাও হৈ আছে। এই ঘাও টুকুৰা মোৰ জিন্দেগী নুশুকায়। গতিকে মই বহুত সৰুৰ পৰা দুখ খাটি কষ্ট কৰি হাজিৰা কৰিছোঁ, কি কৰা নাই মোৰ জীৱনত। সৰুৰ পৰা
মই হাজিৰা কৰছোঁ, মানুহৰ ঘৰত কাম কৰছোঁ, হোটেলত বাচন পৰ্যন্ত মই ধুইছোঁ, চলিক পিঠিত বান্ধি লৈ লৈ। কিন্তু মই তেতিয়াও ভাগৰি যোৱা নাছিলোঁ। চলিক খোৱাৰ নামত মই ভাগৰি যোৱা নাছিলোঁ। এতিয়া মই ভাগৰি পৰিছোঁ। এতিয়া মোৰ ভাগাৰে দুখে চব আগত ধৰিছে। কিন্তু তেতিয়া মই ভাগৰি যোৱা নাছিলোঁ চলিক খোৱাৰ নামত। তেতিয়াও মোৰ ছোৱালীটো মই অ'ত বহি থৈ ত'ত বহি থৈ মই কাম কৰিলোঁ। কিন্তু তেতিয়া মোৰ ছোৱালীটো নহ'ল। যেতিয়া মোৰ লাহে লাহে মোৰ সুখৰ মুখ দেখা পালোঁ, তেতিয়া মোক আল্লাই ছোৱালীটো লৈ গ'ল। সহ্য নহ'ল আল্লাহ যে তোৰ ইমান সুখ হ'ব নালাগে, তই আৰু দুখতে থাক। সহ্য নহ'ল। মোৰ মা নাই, সৰুতে নোহোৱা হৈছি। সতীয়া আমাৰ লগত মই ডাঙৰ দীঘল হৈছোঁ। আপোনালোকে জানে সতীয়া আমাৰ জল্লা। সেনেকৈ কৰি কৰি মোৰ নিজৰ ভাই ভনী নাই। মই মাৰ ফালৰ অকলেই আছিলোঁ। মোৰ বাবা আছিল, মোৰ আইতাই মোক ডাঙৰ দীঘল কৰিছিল। মোৰ বাবাৰ মায়াক আছিল, তেখেতে মোক ডাঙৰ দীঘল কৰিছিল। যেতিয়াৰ পৰাই মই চকু ভোক হৈছি, মই তেতিয়াৰ পৰাই কাম কৰি খাইছোঁ। মোৰ বাবাৰ ঘৰত বহুত অভাৱ আছিল। না মোৰ পঢ়া শুনা হ'ল, না মোৰ কিবা হ'ল। লাষ্টত মোক বিয়া দিলে। বিয়া যে দিলে মোৰ তাতেও মোৰ দুখ, বহুত দুখ। পত্নীৰ ওপৰত মই বিয়া হ'লোঁ, মোক বিয়া দিলে। পত্নী আছে, তেখেতৰ ল'ৰা ছোৱালী 5জন। সেই ল'ৰা ছোৱালীক লৈ মোৰ 2জন, 7জন হ'ল। সেই ল'ৰা ছোৱালী মই লগত বুকুত বান্ধি লৈ লৈ মই কাম কৰি হাজিৰা কৰি খাইছিলোঁ। তথাপিও মই কষ্ট পোৱা নাছিলোঁ। এতিয়া মই যিটো কষ্ট পাইছোঁ আপোনালোকৰ হাতত নহওক। মই কাৰ আগত ক'ম দুখৰ কথা। গাইজ, আপোনালোকৰ ওচৰত কৈছোঁ। গতিকে কি ক'ম আৰু, মোৰ অন্তৰৰ কথা। বহুত অন্তৰত বহুত দুখ আছে। কম বুলি মই মানুহৰ আগত ভাবি থাকোঁ। কাৰ আগত ক'ম? কোনেও শুনিব মোৰ দুখৰ কথা? কোনেও নুশুনে। আৰু কোনো নুশুনে মানে মই হাঁহি তামচা কৰি থাকোঁ। মই কাৰো ওচৰত দুখ প্ৰকাশ নকৰোঁ। গতিকে গাইজ, আপোনালোকৰ ওচৰতে কৈছোঁ, কিছুমান কথা মানুহৰ ওচৰত ক'লে মনটো পাতলা হয়। যেতিয়া মানুহৰ ওচৰত নক'ব, তেতিয়া মনটো গধীৰ হৈ থাকে। সেইকাৰণে আপোনালোকৰ ওচৰতে কৈছোঁ, কাৰ ওচৰত ক'ম? যিহেতুকে মোৰ ছোৱালীটো নাই। কিছুমান সুখ হ'লে দুখ হ'লে তাইৰ লগত মই শ্বেয়াৰ কৰিছিলোঁ। গতিকে সেই বস্তুটো মোৰ নোহোৱা হৈ গ'ল। মোৰ ল'ৰাটো আছে, ল'ৰাটো ভাড়া ঘৰত থাকে বোৱাৰীটো লৈ। মোৰ মালিকজনৰ লগত মই অকলে থাকোঁ। ৰাতিপুৱা আহোঁ, কাম কৰোঁ, 3টামান বজাত যাওঁ। মালিকে ৰন্ধা বঢ়া কৰে, এই একমুঠা খাওঁ। হাত ভৰি মোৰ বল শক্তি নোহোৱা হৈ যায় টেনশ্যনতে। তথাপিও মই সেনেকৈয়ে চলি আছোঁ। আশীৰ্বাদ কৰিব যাতে মোৰ বেমাৰ আজাৰ নহওকে। আল্লাই লগালগ লৈ যায় পটকৈ। বিচনাত যাতে আল্লাই ফেলে নথয়। আল্লাহৰ ওচৰত মই সেইটোৱে দোৱা কৰোঁ। বিচনাত পেলাই থ'লেতো মোক 1 গিলাচ পানী দিয়াও মানুহ নাই, কোনে দিব? মোৰ মতাটোৱে আছে, মতাটোৱেনো কিমান চাব? যিহেতুকে মোৰ নিজৰ ল'ৰা ছোৱালী বুলি কোনোৱে নাই। যিও ল'ৰাটো আছে সি ঠিক নহয়। কাৰ ওচৰত কম দুখৰ কথা? গতিকে গাইজ, মই কি ক'ম? মোৰ অন্তৰত বহুত দুখ। সেই দুখৰ মাজতে মই চলি ফুৰি খাই আছোঁ। মৰিবতো নোৱাৰোঁ নিজে, যে মই নিজে মৰিম। আল্লাই যেতিয়ালৈকে লৈ নাযায় মই তেতিয়ালৈকেতো মই নিজে মৰিব নোৱাৰোঁ। সেই ভুল মই নকৰোঁ। কিছুমানে চুইচাইড কৰে, কিছুমানে পিল খায়, কিন্তু মই সেই ভুল মই কেতিয়াও নকৰোঁ। আল্লাই যেতিয়ালৈকে ৰাখে মই তেতিয়ালৈকে থাকিম। আপোনালোকৰ দোৱা কৰিব যাতে মোক বিচনাত পেলাই নথয়, আল্লাই মোক লগালগ লৈ যায়। আৰু কি ক'ম গাইজ? মই এখানে ক'লোঁ। মনটোত মানে মোৰ বেয়া লাগি আছিল। কিছুমান কথা মানুহৰ ওচৰত ক'লে মনটো ভাল লাগে, পাতলা পৰে মনটো, সেইকাৰণে ক'লোঁ।